মামনিও ইমান ধনী ঘৰৰ এজনী ছোৱালী আমাৰ ঘৰৰ বোৱাৰী হোৱাটো জানো উচিত হব? অ তই বাৰু আমাৰ সৰু বোপাক বুজাব নোৱাৰনে? তাইৰ লগত থকা প্ৰেমৰ সম্পৰ্ক সি শেষ কৰি দিয়ক অ। নালাগে তাইক এইখন ঘৰৰ বোৱাৰী কৰিবলৈ। পিছত বৰ অশান্তি হব অ ঘৰখন। আপুনি এয়া কি কথা কৈছে বাৰু হা? আপুনিওতো মোক ভাল পায়ে বিয়া পাতিছিল। হেৰো বুলি জানো মোক এৰিব পাৰিছিল? মোৰ দেউতাইওতো আমাৰ প্ৰেমৰ মাজত জাতি কুলৰ কথা আনি বহুত কথা কৈছিল। আমাক বাধা দিছিল বিয়া হবলৈ। তথাপিতোতো আমাৰ প্ৰেম সফল হল। আপুনি মোক বিয়া পাতিলে, মই আপোনালৈ পলাই আহিলো। এতিয়া মোৰ সৰু বপাই যিজনী ছোৱালীক ভাল পাইছে তাইক এৰি দিবলৈ মই কওঁ কেনেকৈ? আপুনিও আৰু কথা কয় দেই। ঐ মামনি, তোৰ মোৰ যুগ এতিয়া নাই। সেই আগৰ যুগ নাই, এতিয়া যুগৰ পৰিৱৰ্তন হৈছে। ওচৰে পাজৰে বোৱাৰীবোৰ দেখা নাই জানো কেনেকুৱা? তাতে ইমান ধনী ঘৰৰ এজনী ছোৱালী এইখন ঘৰত কেনেকৈ থাকিব বাৰু? কিয় নোৱাৰিব? আমাৰ ঘৰতচোন আগৰ পৰাই এজনী বোৱাৰী আছে, ডাঙৰ বোৱাৰী। তাই যিদৰে আছে সৰু বোৱাৰীও সেইদৰেই থাকিব। ডাঙৰ বোৱাৰী আৰু সৰু বোৱাৰীৰ মাজত পাৰ্থক্য আছে। ডাঙৰ বোৱাৰী আমাৰ সমপৰ্যায়ৰ ঘৰৰে, কিন্তু সৰু বোৱাৰী বহুত ধনী ঘৰৰ ছোৱালী অ। ইমান ধনী ঘৰৰ এজনী ছোৱালী, নাই নাই নাই, মোৰ মনটোৱে কৈছে পিছত এইখন গণ্ডগোল হব। তাই এইখন ঘৰত মিলিব নোৱাৰিব। আৰু এটা কথা, তাই এইখন ঘৰত সকলো বস্তুৰে যেতিয়া অভাৱ পাব, খং উঠিব। তেতিয়াই ঘৰত কণ্ডল হব, তাহাঁতৰ সংসাৰ সুখৰ নহব। শুনক, নিহা আৰু আমাৰ সৰু বোপাৰ মাজত বহুত ভাল প্ৰেমৰ সম্পৰ্ক। সিহঁতৰ সেই সম্পৰ্ক ভাঙি দিয়াটো ভাল নহব। নিহাৰ ঘৰৰ মানুহ বহুত ধনী, তথাপিতো তাহাঁতেতো নিহাক এইখন ঘৰলৈ বিয়া দিবলৈ সাজু হৈছে। কাৰণ তাহাঁতে বুজিছে তাহাঁতৰ প্ৰেমৰ কথা, নিহা আৰু আমাৰ সৰু বোপাৰ প্ৰেমৰ কথা। আমি কিয় পিছলৈ আহোনো? এৰা, তেখেতসকল ইমান ধনী ঘৰৰ। মোৰ ল'ৰাটোৱে সাধাৰণ এখন দোকান খুলি বহি আছে বুলি জানিও সিহঁতে ইয়ালৈ ছোৱালীজনীক দিম বুলি কৈছে। সিহঁতে একো বাধা দিয়া নাই সিহঁতৰ প্ৰেমৰ মাজত। আমিনো কিয় বাধা দিওঁ? সিহঁত হয়তো এইদৰেই সুখী হব। কিন্তু মোৰ ভয় হৈছে, যদি অভাৱে জুৰুলা কৰিলে সৰু বোৱাৰী মানে নেহাই যদি তাই সংসাৰত সুখী থাকিব নোৱাৰো বুলি কয়, যদি তাই এই বিয়া ভাঙি গুচি যায় তেতিয়া কি হব? তেতিয়াতো আমাৰ সৰু বোপাই আৰু বেছি কষ্ট পাব। নিহা তেনেকুৱা ছোৱালী নহয়। তাই ইয়ালৈ দুবাৰ তিনিবাৰ আহিছে। তাই ঘৰখন দেখিছে, তাই আমাক লগ পাইছে, তাৰ পিছতো তাই বিয়াত বহিবলৈ সাজু আছে। আপুনি এনেই অদৰকাৰী কথাবোৰ নাভাবিব। হ'ব দে। ৰ'ব, মই ডাঙৰ বোৱাৰী কওঁগৈ আপোনাৰ বাবে চাহ জলপানৰ যোগাৰ কৰিবলৈ। আপুনি আকৌ ওলাই যাম বুলি কৈছে নহয় বজাৰৰ ফালে। আজি সোমবৰীয়া বজাৰলৈ এপাক যাব লাগিব। ঠিক আছে। কিমান আৰু মই এই কাম কৰি থাকিম? এতিয়া সৰু বোৱাৰী আহিছে নহয়, তাইয়ে কাম কৰক। মই নকৰো আজি একো কাম। মই আজি ভালদৰে থাকিম, ভিতৰতে থাকিম। তাই ধনী ঘৰৰ বেটি হল বুলি ঘৰৰ কাম নকৰিব নেকি? ময়ে চাকৰণীৰ দৰে কাম কৰি থাকিম নেকি? নকৰো। মই আজি একো কাম নকৰো। তাই বিয়া হৈ অহা আজি এসপ্তাহ হল। চাই আছো নহয় মই এইকেইদিন। চাহ কাপো ভালদৰে বনাবগৈ জনা নাই। বৰ একেবাৰে ধনী দেখুৱাইছে। আৰু আমাৰ বুঢ়ীজনীয়ে আকৌ কৈছে তাই এতিয়াই পাকঘৰ সোমাব নালাগে। ডাঙৰ বোৱাৰী, এতিয়াই তাইক পাকঘৰ চঞ্জাব নালাগে। তাই সোণৰ চামুচ মুখত লৈ জন্ম হৈছে বুলি কি মোৰ জীৱনৰ মূল্য নাই নেকি? তাইকহে ইমান মৰম কৰিব, মোক মৰম নকৰিব। কাম কৰি কৰি মই হাৰাশাস্তি হৈ যাম, তাই আকৌ আৰামত থাকিব। তাই ধনী ঘৰৰ ছোৱালী হল কি হল? যৌতুকত অনাখিনি তাই নিজৰ বস্তুহে আনিছে। আমাৰ বাবেতো একো অনা নাই। তাই ৰুমলৈ আনিছে, পাকঘৰলৈ আনিছে, আৰুনো কি আনিছে? জৰ্ণা, চাহ একাপ দিয়া যোৱা। মই এই ৰতনৰ ঘৰৰ পৰা আহোঁগৈ। কালি কৈছিলে কোনোবা বিয়াখনৰ পেণ্ডেলৰ কামত যাব লাগে বোলে। যাব লাগে, যোৱা। ঘৰত আৰু মানুহ আছে নহয়, সেইবোৰে বনাই দিয়া, খাই বৈ যোৱা। কি কথা কৈছা তুমি? সদায়তো তুমিয়ে মোক বনাই ৰান্ধি বাঢ়ি খুওৱা। আৰু আজি ইমান ধুনীয়া হৈ আছা তুমি, সাজি কাচি। ৱাহ, বৰ ধুনীয়া লাগিছে দেই। এইখনচোন নতুন শাৰী। মোৰ মনত পৰিছে, এবাৰ যে আমি চহৰলৈ যাওঁতে তোমাৰ পচন্দ খাইছিল, তেতিয়া যে লৈছিলা, সেইখন শাৰী নহয় জানো? হয় দেই, বৰ ধুনীয়া লাগে শাৰীখন পিন্ধিলে তোমাক। কৰবাত যোৱা নেকি? কৰবাত যোৱা বাৰু যদি মই মাকে কওঁ চাহ একাপ দিবলৈ। ক'ত যোৱানো? মই ক'তো নাযাওঁ। ক'তো নোযোৱা? আৰু ইমান ধুনীয়াকৈ সাজি কাচি আছা? কি মই সাজি কাচি থাকিব নাপায় নেকি?
মোৰ কি কাপোৰ বেছি নাই যদিও মই সাজি কাচি ভালদৰে থাকিব নালাগে নেকি? মই ভালদৰে থাকিম। সদায় ঘৰুৱা কাম বন কৰি মই আৰু নিজকে কিবা দেখিবলৈ বেয়া কৰি নেপেলাওঁ, বুঢ়ী কৰি নাপেলাওঁ। ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি ময়ো ধুনীয়া হৈ থাকিম। তাইহে বৰ ধনী ঘৰৰ ছোৱালী, ভৰিৰ ওপৰত ভৰি তুলি খাব, আৰু মই ঘৰখনৰ সকলো কাম কৰিব লাগিব চাকৰণীৰ দৰে। এনেকৈ কিয় কৈছা তুমি? আগৰ পৰাচোন তুমিয়ে কাম বন কৰি আহা। আজি আমাৰ বিয়া হোৱাৰ 4-5 বছৰ হ'ল, তুমিয়ে ঘৰখনৰ সকলো কাম কৰি ঘৰখন ধুনীয়াকৈ চলাই আছা। মা দেউতাই তোমাক লৈ গৌৰৱ কৰে, আৰু আজি তুমি এনেকৈ কথাবোৰ কৈছা। কাৰণ এতিয়া ঘৰখনলৈ আৰু এজনী বোৱাৰী আহিলে, মা দেউতাৰ সৰু বোৱাৰী। কেৱল ডাঙৰ বোৱাৰীকে গুণ গৰিমা গাই থাকিব নালাগে, সৰু বোৱাৰীও গাব লাগে। সৰু বোৱাৰী ধনী ঘৰৰ হ'ল বুলি তাই এনেই গুণ গৰিমা আৰু প্ৰশংসাৰ যোগ্য হ'ব। মই ঘৰৰ কামবোৰ চাকৰণীৰ দৰে কৰি থাকিব লাগিব। আজি এসপ্তাহ হ'ল নহয় তাই বিয়া হোৱা, কি কাম কৰিছে তাই? মায়ে কয় এতিয়াই তাইক পাকঘৰত লগাব নালাগে। মই পাকঘৰৰ সকলো কাম কৰিম, তাই একো নকৰিব। আৰে, তাই বিয়া হৈ অহানো হৈছে কেইটা দিন, তাইক ভালদৰে বুজাই দিলে সকলো কাম কৰিব পাৰিব। তুমি মনত পেলোৱাচোন, তুমি বিয়া হৈ অহাৰ পিছদিনাৰ পৰাই পাকঘৰৰ দায়িত্ব লোৱা নাছিলা। এবছৰৰ পিছতহে মায়ে তোমাক পাকঘৰ চঞ্জাইছিল। তাৰমানে এতিয়াই তুমি সৰু বোৱাৰীৰ হৈ মাত মাতিলাই। সেইখন ঘৰত মোৰ মূল্য নাইকিয়া হৈ গ'ল। এদিন মোৰ অস্তিত্বই নাইকিয়া হৈ যাব, কাৰণ মই দুখীয়া ঘৰৰ যে। কিনো কথাবোৰ কৈছা তুমি জৰ্ণা? ধনী দুখীয়াৰ কথা কিয় আহিলে? ময়োতো বহুত ধনী ঘৰৰ নহয়, ময়োতো দুখীয়া ঘৰৰে। সেইবাবেহে লোকৰ লগত পেণ্ডেলত কাম কৰিবলৈ যাবলগীয়া হৈছে। বাৰু সেইবোৰ বাদ দিয়া, মোক খাবলৈ কিবা এটা দিয়া। তোমাৰ ইণ্টাৰভিউটো কি হ'ল? তুমি ইণ্টাৰভিউ দিছিলা নহয়, ৰিজাল্ট দিয়া নেকি? তোমাৰ চাকৰি হ'লে আমি আৰু এইখন ঘৰত নাথাকো দেই, মই এতিয়াই কৈ দিছো। আৰে, চাকৰিটো হৈ ল'বলৈ দিয়া, এতিয়াই তুমি ঘৰৰ পৰা যোৱাৰ কথা ক'লা কিয়? সেই সৰু বোৱাৰী বৰ ধনী ঘৰৰ বুলি সকলোৱে প্ৰশংসা কৰে। মোৰ তাইৰ লগত এইখন ঘৰত থকাৰ ইচ্ছাই নাই। কি যে নহয় তুমি, তাই বিয়া হৈ অহাৰ এসপ্তাহ হৈছেহে, তুমি এতিয়াই তাইৰ লগত জেদ ধৰিলাই। তুমিও মানে। জৰ্ণা, আজি সৰু বোৱাৰীক গাঁও ফুৰাবলৈ তুমিয়ে লৈ যাবা। মই 4-5 ঘৰ মানুহলৈ খবৰ দিলোৱেই। আজি মোৰ যাবলৈ মন যোৱা নাই, তুমিয়ে লৈ যাবা তাইক। মই নোৱাৰো যাব। নোৱাৰো যাব মানে? জৰ্ণা, আজি তুমি কৰবালৈ যোৱা চাগে। মই তোমাক মনেই কোৱা নাছিলো। ধুনীয়া লাগিছে। এই শাৰীখন পিন্ধিলে তোমাক ধুনীয়াও লাগে, আৰু আজি ডিজাইনতো পিন্ধিছা, আচল এৰি। কলৈ যোৱা? কলৈকো নাযাওঁ। কি হ'ল মা? আপোনাৰ সৰু বোৱাৰীয়েহে ধুনীয়া ধুনীয়া সাজ পিন্ধি ঘৰত চিনেমাৰ এক্টৰনীৰ দৰে থাকিব পাৰে নেকি? মই নোৱাৰো নেকি? হয়, মোৰ মা ঘৰো দুখীয়া, আৰু আপোনালোকো দুখীয়া। মোৰ মা ঘৰো দুখীয়া, মোৰ মানুহজনৰ ঘৰো দুখীয়া। তাই বহুত ধনী ঘৰৰ পৰা বিয়া হৈ আহিছে। সেই বুলি তাইহে অকল মানুহ নেকি? মই মানুহ নহয় নেকি? তুমি এইবোৰ কি কৈছা? কি কৈছো আপুনি ভালদৰে বুজিব লাগে। আপুনি সৰু বোৱাৰীক এনেকৈ ৰাখিছে যেন তাই একেবাৰে দেৱী গোসাঁনীহে। কেতিয়াবাতো মোৰ এনেকুৱা লাগে যেন তাইক আপুনি পুজিবহে, পূজা অৰ্চনাহে কৰিব। জৰ্ণা, মোক চম্ভালি কথা কবা। কি কথা কৈছে এইবোৰ তুমি? মই ঠিকেই কৈছো। সৰু বোৱাৰী ধনী ঘৰৰ পৰা বিয়া হৈ আহিছে বাবে আপুনি একেবাৰে মূৰৰ ওপৰত উঠাই থৈছে, আৰু মই দুখীয়া ঘৰৰ বাবে মোক আপুনি ভৰি তলত ৰাখিছে। আপুনি অৰ্ডাৰ দিছে, সেইমতে মই কাম কৰিব লাগে। তুমি এইবোৰ ভুল বুজিছা। তাই বিয়া হৈ অহা মাথো এসপ্তাহ হৈছে, সেয়েহে তাইক কিদৰে বুজাও মই? হ'ব বাৰু, আজিৰ পৰা মই সৰু বোৱাৰীক অৰ্ডাৰ দিম, ইটো কৰ সিটো কৰ বুলি। মানুহৰ মনোভাৱবোৰ যেন কেনেকুৱা। এতিয়া লাজটো পালে কেনেকৈ হ'ব? মই যি কওঁ সঁচায়ে কওঁ। নব, মই আপোনাক অথনিৰ পৰা বিচাৰি ফুৰিছো। আপুনি ক'ত আছিলে? চাহ দিছো, আহক। আৰে, আজি তুমি চাহ দিছা নেকি? আহক। কিয়? ইমান ধনী ঘৰৰ ছোৱালীয়ে চাহ বনাব জানা জানো? কি কৈছে নব? আপুনি কিয় শিকাই দিয়া নাই জানো এইকেইদিন? আপুনি শিকাই দিয়া মই সকলোখিনি ৰান্ধিব পৰা হৈছো। তেতিয়াহ'লে আজিৰ পৰা মই পাকঘৰৰ পৰা ছুটিয়ে ল'ম। আৰে, আমি দুয়োজনী লাগি ভাগি ৰান্ধিম আকৌ, তেতিয়াহে ভাল লাগিব। দুয়োজনীয়ে মনৰ কথা পাতিম, ৰান্ধি বাঢ়ি আনক খুৱাম। আমাৰ বহুত বেছি ভাল লাগিব ন? মোৰ সঁচাকৈয়ে ভাল লাগিছে। আপোনাক মই ইয়াত পাইছো। আগতে বা আৰু মই কিমান বেছি কথা পাতো। ৰুমত সোমাই দুয়োজনীয়ে কথাৰ ওপৰত কথাকে পাতি থাকো। পঢ়াৰ টেবুলৰ ওচৰত গৈ মায়ে আমাক গালি দিয়েগৈ, কয় দুয়োজনীয়ে পঢ়িছনে কথাকে পাতিছ। বা বিয়া দি দিয়াৰ পিছৰ পৰা মই একেবাৰে অকলশৰীয়া হৈ গলো। এতিয়াৰ পৰা মই অকলশৰীয়া নহওঁ। এতিয়াৰ পৰা মই
আপোনাক পাইছো নহয় আপুনি আৰু মই বহুত কথা পাতিম ইমান বেছি কথা পাতিম যে কেতিয়াও মোৰ বাৰ অভাৱ অনুভৱ নহয় আপুনি আৰু মই সদায় মিলিজুলি থাকিম আপুনি আপুনি বহুত বেছি ভাল আৰু ময়ো আপোনাৰ দৰে ভাল হোৱাৰ চেষ্টা কৰিম মই ভাল কোনে কৈছে তোমাক মইতো বহুত দুখীয়া ঘৰৰ ছোৱালী মোৰ লগত তুমি ইমান মিলিজুলি থাকিব নালাগে তুমি ইমান ধনী ঘৰৰ ছোৱালী আৰু মই তেনেই দুখীয়া ঘৰৰ আমাৰ মাজত একো মেচ নকৰে আমাৰ একো নিমিলে গতিকে আৰে নব এনেকৈ কিয় কৈছে মই বহুত ধনী ঘৰৰ হয় কিন্তু সেয়া টকা মোৰ দেউতাই উপাৰ্জন কৰিছে মোৰ দাদাই উপাৰ্জন কৰিছে মই যেতিয়ালৈকে নিজেই ইনকাম নকৰো নিজেই এটকা এটা ঘটিব নোৱাৰো তেতিয়ালৈকে মই নিজকে ধনী বুলি নাভাবো তাৰ মানে তুমি নিজে ইনকাম কৰাৰ কথা ভাবি আছা নেকি আজিকালি পঢ়ি শুনি মানুহে চাকৰিয়ে নাপায় চাকৰিৰ কাৰণে কিমান মাথা মাৰিব লাগে এইখন ঘৰলৈকে চাওকচোন কিমান কষ্ট কৰি মা আৰু দেউতাই হাজিৰা কৰি বা মাটি বন্ধকত দি ল'ৰা দুজনক পঢ়ুৱালে কিন্তু এতিয়ালৈকে চাকৰি এটাই পোৱা নাই ইয়াততো গাঁৱত কোম্পানীও নাই কোম্পানীৰ প্ৰাইভেট চাকৰি কৰিবলৈ চহৰলৈও ঘৰখন এৰি দুয়োজন ল'ৰা যাব নিবিচাৰে গতিকে চৰকাৰী চাকৰিৰ আশাত আছে কিজানি গাঁৱে ভূঞে কৰবাত চৰকাৰী চাকৰি এটাকে পায় কিন্তু এতিয়ালৈকে পোৱা নাই বাবে ৰাতুলে সেই দোকানখনকে খুলিলে আৰু দাদাই ইটো সিটো কাম কৰি ফুৰিছে ইণ্টাৰভিউ দি আছে এদিন কপাল ফুলিলে তেখেতসকলৰ চাকৰি হ'ব আৰু আমিওতো পঢ়া শুনা কৰা আমাকোতো মা দেউতাই পঢ়ুৱাইছিল আপোনাকোতো কষ্ট কৰি আপোনাৰ মা দেউতাই পঢ়ুৱাইছিল আমি আমাৰ শিক্ষাখিনি আমাৰ লগতে থাকিবলৈ দিয়াৰ উপৰিও এই শিক্ষাখিনিৰে কিবা এটা কৰিব নোৱাৰো জানো কি কৰিবা সেইবোৰ অদৰকাৰী কথা ক'ব নালাগে যোৱা চাহ ঠাণ্ডা হ'ব চাহ মই আকৌ গৰমাই দিম কিন্তু এটা কথা সেয়া অদৰকাৰী কথা নহয় মই ভাবিছো আপুনি আৰু মই ঘৰতে এটা বিজনেছ আৰম্ভ কৰো তাৰ পৰা আমি লাখপতি হ'ব পাৰিম এদিন কোটিপতি শুনিছা তুমি বহুত ধনী ঘৰৰ ছোৱালী তুমি বিচাৰিলেই তুমি হাত পাতিলেই তোমাৰ মা দেউতাই তোমাক ঢেৰ টকা দি দিব পাৰিব কিন্তু মোৰ মা দেউতাও ধনী নহয় মোৰ মানুহজনো ধনী নহয় গতিকে মই ইমানবোৰ আশা নকৰো এদিন বোলে বেছিকৈ মুখ মেলোতে কেৱাই ফাটি গ'ল আৰু তাৰ পিছত পস্তাব লাগিব মোৰ বিপদত মোক পইচা এটা দি সহায় কৰিবলৈও মোৰ আপোন কোনো নাইকিয়া মোৰো কোনো নাইকিয়া মোৰ দেউতা আছিল কিন্তু মই দেউতাৰ ঘৰত থকালৈকেহে দেউতাৰ টকাখিনি মোৰ টকা বা আমাৰ টকা আছিল এতিয়া মই দেউতাৰ ঘৰৰ পৰা এইখন ঘৰলৈ বিয়া হৈ গুচি আহিলো এতিয়া সেইখন ঘৰৰ টকাখিনিৰ ওপৰত মোৰ অধিকাৰ নাই ময়ো এতিয়া বেকাৰ মোৰো আপোনালোকৰ সমপৰ্যায়ৰ মোক ধনী ধনী বুলি কৈ লাজ নিদিব মোৰো একো নাই গতিকে আপুনি আৰু মই আমাৰ বাবে কিবা এটা কৰিব বিচাৰিছো হে বাদ দিয়া অদৰকাৰী কথা বলি চাহ দিয়া যদি দিছা আহক দিছো এই বিষয়ে মই পিছত আকৌ পাতিম আপোনাৰ লগত হয় নিহা তুমি কথাটো ঠিকেই ভাবিছা কিন্তু এই বিজনেছটোৰ দ্বাৰা আমাৰ গাঁৱত লাভৱান হ'ব নোৱাৰিবা এইবোৰ চহৰীয়া মানুহেহে বিচাৰি ফুৰে গাঁৱৰ মানুহৰ এইবোৰ কোনো প্ৰয়োজন নাই বুলিয়ে ভাবে চহৰীয়া মানুহেহে প্ৰতিযোৰ ড্ৰেছৰ লগত মিলাই বেগ লয় চেণ্ডেল পিন্ধে মই এই সকলোবোৰ চহৰলৈকে পঠাম এই সকলোবোৰ মই মা দেউতা আৰু নবৌৰ লগত পাতিব লাগিব নবৌক কথাটো কৈছিলো কিন্তু বৰ এটা বেছি গুৰুত্ব নিদিলে মই নবৌক বুজাব লাগিব আমি দুয়োজনী মিলি এই ব্যৱসায়টো আৰম্ভ কৰিম এদিন আমি আমাৰ সপোনৰ দিশে আগবাঢ়ি যাব পাৰিম এটা কথা ব্যৱসায়টো আৰম্ভ কৰিবলৈও অলপ পইচা লাগিব বস্তুখিনি কিনি বনাবলৈতো অলপ পইচাৰ প্ৰয়োজন হ'ব সেইখিনি ক'ত পাবা তুমি কিন্তু দেউতাক নুখুজিবা মই বৰ লাজ পাব লাগিব আৰে তোমাক লজ্জিত কিয় কৰিম মই বাৰু ৰাতুল আৰু মই নিজেও লাজ পাম নহয় দেউতাক এতিয়া পইচা খুজিবলৈ আচলতে মোৰ আত্মসন্মানৰ কথা আছে মই তোমালৈ ভাল পাই বিয়া হৈ আহিছো এতিয়া বাৰু মই দেউতাৰ ওচৰত হাত পাতিম নেকি পইচাৰ বাবে নালাগে মই বিয়া হৈ আহোঁতেই অলপ পইচা আনিছিলো নহয় তাৰে অলপ বাচি আছে আৰু বাকী কিবা এটাতো কৰিম হ'ব দিয়া তোমাৰ ভাৱধাৰাবোৰ ভাল লাগিছে তুমি যিখিনি ভাবিছা ভালেই লাগিছে বাৰু বোৱাৰী কিন্তু এইখিনিৰ বাবে বহু টকা পইচাৰ প্ৰয়োজন হ'ব তুমি কোৱাখিনি সেইখিনি নাটিব নহয় হেৰি এটা কাম কৰো নহলে আমাৰ বলদ গৰু এটা আছে নহয় সেইটো বিক্ৰী কৰি দিওঁ মামনি তই কথাটো ঠিকেই কৈছ কিন্তু সেইটো বিক্ৰী কৰাৰ আগত দেৱজিতক সুধিব লাগিব কাৰণ গৰু প্ৰতিপাল সিহে কৰি ফুৰে বেছিকৈ তাক সোধাৰ কি প্ৰয়োজন আছে ঘৰখনৰ উন্নতিৰ বাবেহে
আৰু সি কেতিয়াও মানা নকৰে। হাৰে আমাৰ মৰমৰ বোৱাৰী দুজনীয়ে যদি এই কাম কৰিবলৈ আগবাঢ়িছে সিহঁতক প্ৰেৰণা যোগোৱাটো আমাৰ উচিত। গতিকে দেৱজিতক সোধাৰ কোনো প্ৰয়োজন নাই। গৰু বেপাৰী এটা ৰতনহঁতৰ ঘৰতে আছে, মাতি আনক গৈ, নিয়ে যদি লৈ যাওক। তথাপিতো দাদাক এবাৰ সুধি লোৱাটো ভাল হ'ব নেকি? দাদা আৰু বৌটো কালিয়েই গ'ল দাদাৰ শহুৰেকৰ ঘৰলৈ, মানে বৌৰ মাকৰ ঘৰলৈ। এতিয়া দাদা আৰু বৌ পৰহিলে মানেহে পাবহি। তেতিয়ালৈকে ৰৈ থাকিলে আমাৰ কামটো দেৰি হৈ গৈ থাকিব। সেই কামটো এইখিনি সময়তে ভালেই আছিলে। মানে চহৰলৈ মই যোৱাৰ কথা আছে অহা সপ্তাহত। তেতিয়া এই কামখিনি কৰি আমি বস্তুখিনি অহা সপ্তাহত লৈ যাব পাৰিমগৈ। কথা সেইটোৱে। দেৱজিতৰ আকৌ ফোনটোও বেয়া হ'ল, তাহাঁতক ফোনতো ক'ব নোৱাৰি। নাই একো নাই, দেৱজিত আৰু জৰ্ণাই একো নকৰে। সিহঁতৰ এইবোৰত একো মাত নামাতে। ভালৰ বাবেহে কৰিম, সেইটোৱে হওক সৰু বোৱাৰী। হ'ব তেতিয়া। এয়া কি শুনা পালো ডাঙৰ বোৱাৰী, তুমি মনে মনে বলদ গৰুটো বিক্ৰী কৰি থৈছা, আৰু এই বিষয়ে দেৱজিতেও গম নাপায়। হে তুমি কি কৰিলা ইয়াৰ পইচা? তোমাক কিবা পইচাৰ প্ৰয়োজন হৈছিল যদি তোমাৰ মানুহজনকোতো তুমি ক'ব পাৰিলাহেঁতেন। তুমি তোমাৰ মানুহজনৰ পৰাও কথা লুকুৱালা। সেইদিনা আমি গৰুটো বিক্ৰী কৰিবলৈ ললো বাবেহে, আৰু বেপাৰীটোৱে গৰুটো চাই ক'লে এইটো গৰুৰ পইচা বোলে মই বৌক দি থৈছো। আমিতো আচৰিত হৈ গৈছো। কি হ'ল, কথাটো আমাক ক'বানে তুমি? মই সেই গৰুটো 10,000 টকাত বিক্ৰী কৰি থৈছো। 10,000 টকাত? কি 10,000 টকাত বিক্ৰী কৰিলা? পিছে পইচাবোৰ কি কৰিলা তুমি? কি কৰিলা তুমি? তুমি সেই গৰুটো 10,000 টকাত বিক্ৰী কৰিলা, মোকো এতিয়ালৈকে কোৱা নাই। টকাখিনিতো তুমি অবাবত খৰচ কৰা নাই, মই সেইটো জানো। কি কৰিলা? তোমাৰ কিবা প্ৰব্লেম হৈছিল যদি মোক ক'ব লাগিছিল। গিৰিয়েক ঘৈণীয়েকৰ মাজত বুজাবুজি থাকিব লাগে, আলোচনা থাকিব লাগে। বুজিছো তোমালোকৰ প্ৰেম বিবাহ নহয়, তথাপিতো এনেকুৱা হলে কেনেকৈ হয় বাৰু? দেৱজিতক অন্তত ক'ব পাৰিলা হয় তুমি জৰ্ণা। সি তোমাৰ অভাৱবোৰ পূৰ কৰিলেহেঁতেন। কিবা অভাৱ হৈছিল যদি তুমি তাক ক'ব লাগিছিল, তোমালোকে আলোচনা কৰিব লাগিছিল। অভাৱ? মোৰ অভাৱ আপোনাৰ পুতেকে কোনটো পূৰ কৰিব পাৰিছে? আপোনালোকে কি কৰিব পাৰিছে? হয়, মোৰ মাৰ ঘৰতো মই অভাৱী আছিলো, কিন্তু প্ৰতিজনী ছোৱালীয়ে সপোন দেখে বিয়া হৈ গিৰিয়েকৰ ঘৰত সুখত থকাটো, বিয়া হৈ গিৰিয়েকৰ ঘৰত একো অভাৱে চুব নোৱাৰাটো। এতিয়া ধনী ঘৰৰ এজনী ছোৱালীক আনি একেবাৰে আপোনালোকে দেৱী পূজা দি পুজিছে, আৰু মই দুখীয়া ঘৰৰ বাবে মোক আপোনালোকে পাত্তাই নিদিয়ে। জৰ্ণা কোন এতিয়া? নিহাৰ লগত ৰাতুলৰ বিয়া ঠিক হোৱাৰ পৰা এতিয়ালৈকে মই দেখি আছো নিহা। গাঁৱৰ মানুহকো কয় বহুত ধনী ঘৰৰ ছোৱালী নিহা। আৰে নিহাই অকল। এই জৰ্ণা ক'ত লুকাই গলো? ঘৰখনৰ সকলোবোৰ কাম বন কৰাৰ পিছতো জৰ্ণাৰ নামেই নাই। এইবোৰ তুমি কি কৈছা জৰ্ণা? ক'ত আমি নিহাৰ গুণ গাইছো আৰু তোমাৰ কথা কোৱা নাইকিয়া? নিহাৰ গুণ গাইছে বুলি মই ক'বলৈ যোৱা নাই, কিন্তু নিহা নামটো আপোনালোকৰ মুখত আছেই। আৰে গাঁৱৰ মানুহে সোধে আকৌ নিহাৰ বিষয়ে, তোমাকতো লগ পাইয়ে আছে। সেইটোৱে, গাঁৱৰ মানুহকো দেখিছো নহয়। তাই ধনী ঘৰৰ পৰা বিয়া হৈ আহিছে বাবে, বহুত ধনী ঘৰৰ ছোৱালী বাবে তাইক বেছি গুৰুত্ব দিয়ে আৰু বেছি একেবাৰে তাইৰ লগত লেনাই। মোক আজিকালি কোনেও পাত্তাই নিদিয়া হ'ল। তুমিও যে আৰু। এতিয়া কোৱাচোন, গৰু বেচা পইচাখিনি কি কৰিলা তুমি? মই মোৰ বাবে ভাল শাৰী আৰু দুযোৰমান চাদৰ মেখেলা, চেণ্ডেল, বেগ, এইবোৰ বহু বস্তু আনিলো। আগতে মই মেকআপ নকৰো, এতিয়া মেকআপৰ বস্তুও আনিলো। আজিকালি মেকআপৰ বস্তুবোৰ যিহে দাম, 5,000 মেকআপৰ বস্তুতে গৈছে। কি? এইবোৰ বৰকৈ মই চিনি নাপাওঁ নহয়। অনলাইনত, ইউটিউবত এইবোৰ চব আমাৰ খুৰাৰ ছোৱালী মৰমীৰ মোবাইলত চাই ললো, আৰু অনলাইনত অৰ্ডাৰ দিলো, দি সকলোবোৰ আনিলো। মই এতিয়াহে বুজিছো, মৰমীৰ ঘৰলৈ যে অনলাইনৰ মানুহটো বৰকৈ অহা হৈছে। মৰমীৰ মাকে সেইদিনা মোক কৈছে যে আমাৰ এইজনীয়ে ক'ত পইচা পাইছে জানো, ইটোৰ পিছত সিটো অৰ্ডাৰে দি আছে। মই সুধিলে হাঁহি মাৰি থৈ দিয়ে। তাৰ মানে আমাৰ আইদেউৱে কিয় এনেকুৱা কৰিব লাগে বাৰু? মই নিজকে অলপ মডাৰ্ণ কৰিব বিচাৰিছো, অলপ সজাই পৰাই ৰাখিব বিচাৰিছো। মই নিজেও অলপ এইবোৰ দামী বস্তু, দামী মেকআপ ঘঁহিব বিচাৰিছো, যাতে মোকো মানুহে পাত্তা দিয়ক। অকল তাইকেই পাত্তা দিব নেকি? তাই চোন জোৰোণতো মেকআপৰ বস্তু একোৱেই লোৱা নাছিল, তাই মেকআপ নকৰে। তাৰ মানে বিয়াৰ দিনা ইমানখিনি যে মেকআপ কৰিছিলা, গাঁৱৰ মানুহে যে তোমাক বেয়া দেখিছিলে, সেয়া মানে অনলাইনৰ পৰা অনা মেকআপৰ বস্তুৱে হয়। তুমি কিন্তু এয়া একেবাৰে ভাল নকৰিলা। তুমি ইমান অভাৱী হৈ থকাৰ পিছতো, ঘৰখনত ইমান অভাৱ হোৱাৰ পিছতো। হ'ব দেৱজিত, তাই যি কৰিলে তাই নিজৰ চখ পুৰাবৰ বাবে কৰিলে। তাই কৈছে এইটো, তাইৰো সেইখিনি মন আছে। গতিকে বোৱাৰী,
একো গালি নিদিবি হ'ব দে সেই বলত গৰুটোৰ তই কষ্ট কৰিছিলি তই টানি টুনি গৰুটোৰ প্ৰতিপাল কৰিছিলি তোৰ পত্নী হোৱাৰ হেতু তাই তোৰ কষ্টখিনিৰ ওপৰতো অধিকাৰ আছে গতিকে তাই যি কৰিলে তাক লৈ আৰু এটাও গালি নিদিবি আৰু তোমাকো কৈছো বোৱাৰীক এই বিষয়ে একো কথাই নকবা আৰু এইখিনি কথা আমাৰ চাৰিটাৰ মাজতে থাকক সৰু বোৱাৰী ৰাতুলে যাতে গম পাব নোৱাৰিব ডাঙৰ বোৱাৰীয়ে গৰু বিকি তাই এইখিনি বস্তু আনিছে বুলি বেলেগ এটা কথাহে কৈ দিব লাগিব বেলেগ কথা কি কব বেলেগ কথা অলপ বিয়াৰ ধাৰ আছিল বুলি কম দেউতা চোৱা মোৰ মা দেউতা কেনেকুৱা আৰু তোমাৰ মানসিকতা কেনেকুৱা দেৱজিৎ মা দেউতা আপোনালোকে মোক ক্ষমা কৰি দিয়ক মোৰ ভাৱধাৰাবোৰ সঁচাকৈয়ে বেয়া ধনী ঘৰৰ পৰা নিহাক বিয়া পাতি আনিছে বাবে মই জ্বলি পকি মৰিছিলো সকলোৱে তাইক ধনী ধনী ঘৰৰ বুলি কৈ থকা দেখি মোৰো ধনী হবলৈ মন গৈছিল মোৰ এনেকুৱা লাগিছিল ধনীবোৰে বেছি আদৰ সন্মান আৰু মৰম পায় দুখীয়াবোৰে নাপায় সেইবাবে মই নিজকে অলপ সজাব বিচাৰিছিলো আৰু মই ভবা নাছিলো ঘৰৰ ইমান ভাল এটা সম্পত্তি বিক্ৰী কৰি এনেকুৱা কৰিলে যে বেয়া হ'ব মোক ক্ষমা কৰি দিয়ক আপোনালোকে অথনি মোৰ হৈ মাত মাতিলে মই ইমান এটা ডাঙৰ কাম কৰিলতো আপোনালোকে মোক এষাৰ গালি নাপাৰিলে সেইবাবে মই আজি লজ্জিত মোক ক্ষমা কৰি দিয়ক বোৱাৰী তুমি যি ভুল কৰিলা আৰু আগলৈ এনেকুৱা ভুল নকৰিবা সেইটো আমাক ক্ষমা খোজাৰ কথা নহয় নিজকে মনৰ পৰা শক্তিশালী কৰা সবল কৰা এই ব্যৱসায়টো আৰম্ভ কৰিবলৈ মই আৰু দেউতাই গাঁৱৰ মানুহ এঘৰৰ পৰা পইচা অলপ ধাৰলৈ আনিছো এই ছাগলীটো খাচি হলে ছাগলীটো দি পেলাই আমি মানে ছাগলীটো বিক্ৰী কৰাই হ'ব সেইখিনি টকা আৰু নিহাৰো সাঁচতীয়া টকা আছে নহয় সেইখিনিয়ে তোমালোকে এই বেগ বনোৱা লাৰু পিঠা বনোৱা যি ব্যৱসায় কৰিম বুলি ভাবিছা সেই ব্যৱসায়টো কৰা তেতিয়া এদিন তোমালোকৰ উন্নতি হ'ব আৰু নিজৰ পু বোৱাৰী উন্নতি দেখি আমি হাঁহিম আমি ফূৰ্তি কৰিম মায়ে ঠিকেই কৈছে তুমি আমাক ক্ষমা খোজাতকৈ এই ব্যৱসায়টোত মন দিয়া হয় নিহাই যি পদক্ষেপ লৈছে ঠিকেই লৈছে মই নিহাৰ লগত সহযোগ কৰি এই ব্যৱসায়টোত লাগিম যাতে মই হেৰুৱাই দিয়া সেই 10,000 টকাতকৈও বহুত টকা উপাৰ্জন কৰিব পাৰো ঠিকেই তুমি ঠিকেই ভাবিছা আজি আমি দুয়োজনী বোৱাৰীক লৈ গৌৰৱ কৰিব পৰা হৈছো তোমালোকে যি মন মেলিছিলা সেই সপোন আজি পূৰ হল আজি তোমালোকক অসমৰ চুকে কোণে চিনি পায় জৰ্ণা আৰু নিহা বুলি নিহা জৰ্ণাই লাগি যি ব্যৱসায় আৰম্ভ কৰিলে আজি সেই ব্যৱসায়ীচোন ইমান ফেমাছ হৈ গৈছে তোমালোকৰ ব্যৱসায় আগবাঢ়ি গল তোমালোকে ধন উপাৰ্জন কৰিলা আৰু তোমালোকে সপোনৰ ঘৰখন সাজিলা হেৰা ডাঙৰ বোৱাৰী এতিয়া তুমি তোমাৰ সপোনৰ দিশত বহু আগবাঢ়িলা তুমি সুখী নে হয় দেউতা মই বহুত বেছি সুখী সেইখিনি আপোনালোকৰ আশীৰ্বাদ আৰু অভিভাৱনে সম্ভৱ নহলহেঁতেন আৰু লগতে নিহাই যি মনৰ পৰা ভাবিলে তাৰ পৰাই আজি আমাৰ এই সফলতা নাই নব মোৰ দ্বাৰা একো হোৱা নাইকিয়া মই কেৱল কথাটোহে কৈছিলো এনেকুৱা ব্যৱসায় কৰিলে কেনেকুৱা হয় বুলি ইয়াত মা দেউতাৰ আশীৰ্বাদ আপোনাৰ অপূৰ্ব কষ্ট আৰু সকলোৱে চেষ্টাৰ ফলতেই হৈছে যি কি নহওক এতিয়া ল'ৰা দুটাইও চৰকাৰী চাকৰি বিচাৰি বিচাৰি হাবাথুৰি খাই থকা নাই তোমালোকে উপাৰ্জন কৰা টকাৰে সিহঁতৰ দোকানখন ডাঙৰ কৰি দিয়া হ'ল এতিয়া হাৰ্ডৱেৰ দোকান কাপোৰৰ দোকান সিহঁতে মাথো দোকানহে চম্ভালিব লাগে আৰু আমাৰ মৰমৰ বোৱাৰী দুজনীয়ে ঘৰতে থাকি পিঠা লাৰু পিঠা বনাই বেগ বনাই এইদৰে কাপোৰত এম্ব্ৰইডাৰী কৰি বিক্ৰী কৰিছিল এতিয়া তাহাঁতে এইবোৰ মানুহক শিকাই দি মানুহ ৰাখি লৈছে আৰামত এতিয়া আমাৰ বোৱাৰী দুজনী ঘৰত বহি আছে যিদৰে আমাৰ ল'ৰা দুটা মহাজন হৈ আছে দোকানৰ এয়া সকলো আপোনালোকৰ আশীৰ্বাদৰ ফল মা দেউতা আপোনালোক লগত আছে বাবে সেইদিনা আপোনালোকে প্ৰেৰণা জনালে বাবে আজি 3টা বছৰৰ পিছত হলেও আমাৰ এই সুখ হৈ গল হয় এই সুখখিনি আমি সহজতে পোৱা নাই 3টা বছৰ লাগিলে এইখিনি পাবলৈ কিন্তু আপোনালোকে আমাক প্ৰেৰণা যোগালে প্ৰতি মুহূৰ্ততে আপোনালোকে আমাক উৎসাহ দিলে তাৰ বাবেই হ'ল নব এতিয়া মোক ধনী বুলি ক'লে মই কিন্তু জ্বলি নাযাওঁ কাৰণ এতিয়া নিজে ইনকাম কৰিছো গতিকে এতিয়া আমি ক'ব পাৰো আমি ধনী ঘৰৰ বোৱাৰী তুমি ঠিকেই কৈছা আমি ধনী এইফালৰ পৰা যে আমাৰ লগত মা দেউতা আছে আৰু মা দেউতাৰ আশীৰ্বাদ আছে ঠিকেই কৈছা নব আমি আমাৰ ডাঙৰ বোৱাৰী আৰু সৰু বোৱাৰীক লৈ অত্যন্ত সুখী এয়া আমাৰ ডাঙৰ বোৱাৰী সৰু বোৱাৰী নহয় এয়া আমাৰ ডাঙৰ জী আৰু সৰু জী
আমাৰ ঘৰৰ দুজনী লখিমী। তুমি ঠিকেই কৈছা, সেইটোৱে হয় আমাৰ আমাৰ যি এই দুজনী